নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী আৰু এতিয়া চাওক বিস্তৃত বাতৰি যোৰহাট গোলাঘাটত মৃত্যুৰ কিৰিলি বিষাক্ত খুৰা সেৱন কৰি প্ৰাণ গল 58 জনকৈ লোকৰ হয় খুৰাৰ ৰাগিত মগন হৈ 58 জনে প্ৰাণ হেৰুৱালে গোলাঘাট যোৰহাটত এই পৰ্যন্ত চিকিৎসালয়ত মৃত্যুৰে যুঁজি আছে প্ৰায় 1/2 শতাধিক লোক গোলাঘাটৰ হালমৰা আৰু মেৰাপানীত 38 জনৰ মৃত্যু হোৱাৰ বিপৰীতে বিষাক্ত খুৰা সেৱন কৰি যোৰহাটৰ বৰহুলাত মৃত্যুমুখত পৰে 28 জনকৈ লোক নিহতৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে বিষাক্ত খুৰাই সংহাৰী ৰূপ ধাৰণ কৰাৰ পাছতে গোলাঘাট যোৰহাটত এতিয়া উঠিছে কেৱল কান্দোনৰ ৰোল ইপিনে হুকাকুল পৰিবেশৰ মাজত হালমৰা চাহ বাগিচাত একেলগে জড়িত কেইবাখনো চিটা আজি ঘটনাৰ বুজ লবৰ বাবে যোৰহাটলৈ যাব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যোৰহাট মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন ৰোগীৰ স্বাস্থ্যৰ বুজ লব মন্ত্ৰীগৰাকীয়ে ভয়ংকৰভাৱে বৃদ্ধি পাইছে খুৰাত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ সংখ্যা বিষাক্ত খুৰা সেৱন কৰি এই পৰ্যন্ত 58 জনৰ মৃত্যু এই করুণ মৃত্যুৰ পিছতে হুকাকুল পৰিবেশে বিৰাজ কৰিছে সমগ্ৰ গোলাঘাট যোৰহাটত আনহাতে এই পৰ্যন্ত চিকিৎসালয়ত মৃত্যুৰে যুঁজি আছে প্ৰায় 1/2 শতাধিক লোক গোলাঘাটৰ হালমৰা আৰু মেৰাপানীত 38 জনৰ মৃত্যু হোৱাৰ বিপৰীতে বিষাক্ত খুৰা সেৱন কৰি যোৰহাটৰ বৰহুলাত মৃত্যুমুখত পৰিছে 28 জন লোক নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কিয়নো সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে কেইবাজনো ৰোগী যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালতো চিকিৎসাধীন হৈ আছে কেইবাজনো ৰোগী আৰু বিষাক্ত খুৰাই সংহাৰী ৰূপ ধাৰণ কৰাৰ পাছতে এতিয়া গোলাঘাট যোৰহাটত উঠিছে কেৱল কান্দোনৰ ৰোল আৰু হুকাকুল পৰিবেশৰ মাজতে হালমৰা চাহ বাগিচাত একেলগে জ্বলি উঠিল কেইবাখনো চিটা ইতিমধ্যে জনাইছো আজি ঘটনাৰ বুজ লবৰ বাবে যোৰহাটলৈ যাব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যোৰহাট মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন ৰোগীৰ স্বাস্থ্যৰ বুজ লব মন্ত্ৰীগৰাকীয়ে আবকাৰী বিভাগ আৰু আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সৰ্বসাধাৰণ জনতাই দীৰ্ঘদিনীয়া এটা অভিযোগ আছিল যে বাগিচা অঞ্চলত জধে মধে গঢ় লৈ উঠিছে অবৈধ চুলাই মদৰ ভাটি আৰু এই ভাটিসমূহ উৎখাত কৰাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে আবকাৰী বিভাগেও নীৰৱ নিৰ্বিকাৰ হৈ আছে বিষয়টোত সজাগতাৰ অভাৱত এনে ধৰণৰ কাৰ্য বৃদ্ধি পাইছে চাহ বাগিচা অঞ্চলত আৰু যাৰ ভয়ংকৰ পৰিণাম এয়া 58 জনকৈ লোকে এই পৰ্যন্ত মৃত্যুক আকোৱালি ল'লে বৃহস্পতিবাৰে নিশা খুৰা পান কৰিছিল অবৈধ চুলাই মদৰ ভাটিৰ পৰা ক্ৰয় কৰা খুৰা সেৱন কৰাৰ পিছতে মহিলা সহ এই পৰ্যন্ত 58 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে ইতিমধ্যে বিধায়ক মৃণাল শইকীয়া কামাখ্যা প্ৰসাদ দাসা সাংসদ কামাখ্যা প্ৰসাদ দাসা বিধায়ক মৃণাল শইকীয়াই পৰিস্থিতিৰ বুজ লৈছে আনহাতে মন্ত্ৰী তপন গগৈ বুজ লৈছে সমগ্ৰ পৰিস্থিতিৰ ইতিমধ্যে ৰাজ্য চৰকাৰে তদন্তৰ ঘোষণা কৰিছে এই বিষয়টোক লৈ বিধানসভাৰ মজিয়া উত্তাল হৈ পৰে শাসক বিৰোধী উভয় পক্ষই হৰব হৈ পৰে আবকাৰী বিভাগৰ বিৰুদ্ধে আবকাৰী মন্ত্ৰীৰ পদত্যাগৰো দাবী উত্থাপন কৰিছে বিৰোধীয়ে আৰু নিশাৰ ভাগত দেখা গৈছে হাস্পতালত স্বাস্থ্যৰ বুজ লৈছে আক্ৰান্ত ৰোগীসকলৰ সাংসদ কামাখ্যা প্ৰসাদ দাসাই বিধায়ক মৃণাল শইকীয়া আৰু মন্ত্ৰী তপন কুমাৰ গগৈয়ে অবৈধ চুলাইমদ বিষাক্ত চুলাইমদ সেৱন কৰি বহুজন শ্ৰমিক 27 জন শ্ৰমিকৰ মৃত্যু ঘটিলে ইতিমধ্যে ইয়াত 19 জন চাহ শ্ৰমিকৰ চিতা একেলগে দপদপকৈ জ্বলি আছে আমি এইটো আচলতে অসহনীয় অকল্পনীয় ভাবিব নোৱাৰা এটা পৰিৱেশ ভাষা নাই শব্দ নাই একো এই মুহূৰ্তত শোকাকুল এটা পৰিৱেশ এই পৰিৱেশত মাননীয় মুখ্যমন্ত্ৰীয়ে গোটেই ঘটনাটো চিন্তা প্ৰকাশ কৰিছে তেখেতে লগে লগে আমাক ইয়ালৈ আহিবৰ কাৰণে নিৰ্দেশনা দিছে আৰু আমি মই আমাৰ যোৰহাটৰ এমপি কামাখ্যা প্ৰসাদ দাসা ডাঙৰীয়া আৰু মৃণাল শইকীয়া ডাঙৰীয়া আমি ইয়ালৈ আহিছোঁ আৰু আমি গোটেই কথাখিনি এতিয়া খবৰ ল'লোঁ যে ইয়াত 18 গৰাকী আৰু আমাৰ যোৰহাটত 7 গৰাকী টোটেল 25 গৰাকী মৃত্যু হৈছে বুলি আমাক ইতিমধ্যে ৰেকৰ্ডত দিছে আৰু এইটো অত্যন্ত মানে মৰ্মান্তিক ঘটনা হৈছে আৰু ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ ঘটনাবিলাক নহয় তাৰ কাৰণে ব্যৱস্থা ল'বই লাগিব অবৈধ মদ বন্ধ কৰিবলৈ আমাৰ চৰকাৰে এটা কাৰা আমি আইন উলিয়াইছোঁ আৰু সেই আইনৰ ভিত্তিত মোৰ সমষ্টিয়ে বহু লোক এতিয়া জেলত আছে মদ বনোৱাৰ দোষত তাৰ পাছতো লুকাই চুকে দেখা যায় যে ক'ৰবাত বাহনী চুকত ক'ৰবাত পথাৰৰ মাজত দূৰত বনাই মানুহে বিক্ৰী কৰি থাকে কিছুমান মানুহে আৰু এই কেনাটো এবাৰ ক'ৰ পৰা আহিছে যে অকল গোলাঘাটতে নহয় অকল খুমটাইতে নহয় খুমটাইতো হৈছে এতিয়া গম পালোঁ যে গোলাঘাটৰ উষাগৰঙাত হৈছে বৰহুলাত হৈছে যে এই কেৰণটো সেই য'ত বাহিৰৰ পৰা যে লালিগুৰ আছে আহে তাতো থাকিব পাৰে আৰু এনেদৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি বিধায়ক
মৃণাল শইকীয়া লগতে মন্ত্ৰী তপন কুমাৰ গগৈ এক অভাৱনীয় কাণ্ড সংঘটিত হৈছে শেহতীয়া আপডেট আমি লাভ কৰিম আমি যোগাযোগ স্থাপন কৰিছো পোনপটীয়া সম্প্ৰচাৰত গোলাঘাটৰ পৰা আমাৰ সাংবাদিক ৰোহিত গগৈৰ সৈতে ৰোহিত ভয়ংকৰ কাণ্ড হুৰা ট্ৰেজেডিয়ে প্ৰাণ ল'লে এই পৰ্যন্ত 58জনকৈ লোকৰ মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে এইখিনি মুহূৰ্তত শেহতীয়া তথ্য জনাওক হয় জয়ন্ত ক'ব লাগিব যে আচলতে গোলাঘাটৰ এই ঘটনাই গোটেই সমগ্ৰ ৰাজ্যজুৰি জোকাৰি গৈছে আৰু এক হুকাকুল যি আচলতে কাণ্ড সংঘটিত হ'ল ইয়াৰ বাবে সকলোৱে আচলতে দুখ প্ৰকাশ কৰিছে আৰু নিশাটোৰ ভিতৰতে আমি আজি দেখিছোঁ যে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত 6গৰাকী মৃত্যু হৈছে আৰু অন্য 2গৰাকী তেওঁলোকক আচলতে যোৰহাট মেডিকেললৈ নিয়াৰ পথত আজি পুৱাৰ ভাগত মৃত্যু হৈছে নিশাটোৰ ভিতৰত মুঠতে গোলাঘাটত 8জন লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে কালি নিশা পৰ্যন্ত আমি যি বাতৰি পৰিৱেশন কৰি আছিলোঁ তেতিয়ালৈকে 31জন আছিল আৰু আজি 8জন মুঠ গোলাঘাটত 39জনৰ মৃত্যু হৈছে আৰু এই মুহূৰ্তলৈকে আমি দেখিছোঁ যে গোলাঘাটৰ যি আচলতে কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় সেই চিকিৎসালয়ত এক অভাৱনীয় অৱস্থা ইয়াত কমেও আৰু 31গৰাকী ইয়াত চিকিৎসাধীন হৈ আছে আৰু বহু আচলতে ৰোগী বা বহু চিকিৎসাধীন হৈ থকা সকলৰ স্বাস্থ্য অৱনতি ঘটিছে আপুনি ইয়াতে আছে চিকিৎসালয়ত কি ক'ব আপুনি কি দেখিছে কালিৰ পৰা বহুত মানুহ মৰিছে কালিৰ পৰা একো নাই মই ৰাতি মানে তাই 2বাৰমান বমি কৰিলে বমি ফাৰ্ষ্ট কৰাৰ পিছত মই ভাবিলোঁ কিবা ভাত চাত খাই কিবা হৈছে নেকি ঠাণ্ডাত একো নকৰিলোঁ এতিয়া নেক্সট যেতিয়া ৰাতিপুৱা বমি কৰিছে তেতিয়া মই লৈ অনা হৈছে মানে ইয়ালৈ ক'ত ঘৰ আপোনাৰ মোৰ উশাহ কৰঙাত হয় এতিয়া কি কেনেকুৱা হৈ আছে এতিয়াতো নাইকিয়া মানুহজনী কিমান দেৰি হৈছে এতিয়া আপোনাৰ আধা ঘণ্টা হ'ল বুলি ধৰক আৰু ইমান টাইম হৈছে মমতা তাঁতী হয় হয় আধা ঘণ্টাৰ পূৰ্বে মৃত্যু হৈছে তেওঁৰ পত্নী মমতা তাঁতী উষা গৰঙা চাহ বাগিচাৰ তেওঁ আছিল মই পুনৰ কৈছো জয়ন্ত যিহেতু ৰোহিত গগৈ আত্মীয় এজন আছে ইতিমধ্যে আপুনি উল্লেখ কৰিছে মমতা তাঁতী গতিকে তেওঁৰ স্বামীৰ পৰা জানিবলৈ চেষ্টা কৰক এই সুৰাসমূহ আচলতে ক'ৰ পৰা ক্ৰয় কৰা হৈছিল সেই উৎসটো এই মুহূৰ্তত জানিব পৰা হৈছে নে নাই যিহেতু আমি জনাৰ চেষ্টা কৰিম বহু লোক আছে যি আচলতে যিবিলাক সুৰা বিক্ৰী কৰে বা সুৰা যিবিলাক ভাটি আছে সেই সুৰা ভাটিবিলাকক আচলতে কেনেধৰণে আৰক্ষীয়ে চিনাক্ত কৰিছে বা কেনেধৰণে তেওঁলোকক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা লৈছে সেইটো সকলো আমি জনাৰ চেষ্টা কৰিম এই মুহূৰ্তত দেখুৱাইছোঁ যে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত এনেধৰণে আচলতে প্ৰতিখন বিছনাই বা প্ৰতিখন ব্ৰাণ্ডাতে আচলতে এনেকৈ পৰি আছে আৰু এওঁলোক আচলতে সকলোৱে চলাই মদ খোৱাৰ পিছতে কি হয় আপোনাৰ কি হয় মমতা তাঁতী